অসমৰ বিভিন্ন বজাৰৰ পাচলিৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২২০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৫০০ টকা, তিতাকেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৪০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা, ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিস্তীৰ্ণ জলসম্পদেৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। মীন পোনা উৎপাদনৰ বাবে হেটচাৰীৰ প্ৰয়োজন। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন মাছ প্ৰজাতিৰ বাবে ভালেমান হেটচাৰী নিৰ্মিত হৈছে আৰু এইবোৰৰ জৰিয়তে মাছৰ পোনা উৎপাদিত হৈ আছে। শেহতীয়াকৈ মাছ পালনৰ বাবে মীন পালকসকলে পুখুৰীত বিভিন্ন বৰ্জনীয় ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰিবলৈ লৈছে। ই মানুহৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক। এনে বৰ্জনীয় ৰাসায়নিক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ অপকাৰিতা বিশ্লেষণ কৰিবলৈ কামৰূপ জিলাৰ হাজো অঞ্চলৰ মীন পালকসকলক সামৰি স্থানীয় সুৰেন দাস মহাবিদ্যালয়ত এখন কৰ্মশালাৰ আয়োজন কৰা হয়। কামৰূপ জিলা মীন বিভাগ আৰু সুৰেন দাস মহাবিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত উক্ত কৰ্মশালাৰ উদ্দেশ্য সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মাই এনেদৰে কয় যে আমাৰ হাজো বৃহত্তৰ হাজো অঞ্চল হয় এখন মীন উৎপাদনকাৰী আমাৰ বহুতখিনি ইয়াত মীন পালক আছে, বহুতকেইখন ইয়াত ফিচাৰী ডাঙৰ ডাঙৰ ফিচাৰী আছে, ফাৰ্ম আছে আৰু আমাৰ হাজোৰ এটা ডাঙৰ পিটকাটি বিল আপোনালোকে বিভাগে জানে এই বিষয়ে। গতিকে আমি যেতিয়াৰ পৰা ইয়াত অধ্যক্ষ হৈছোঁ, দায়িত্ব লৈছোঁ, প্ৰায় সুদীৰ্ঘ 10 বছৰেই হ'ল মোৰ প্ৰায় ইয়াত। আমাৰ বিশেষকৈ এতিয়া বিজ্ঞান শাখাৰ আমাৰ জুলজি বিভাগৰ আমাৰ ফিচাৰীৰ অধ্যাপক আছে, আমি তেওঁলোককো অলপ জড়িত ল'ব খুজিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে এই সমাজখনত যিখিনি মীন পালকৰ লগত জড়িত তেওঁলোকে যাতে ৰাসায়নিক দ্ৰব্যটো যিমান পাৰি কম ব্যৱহাৰ কৰি মানুহৰ স্বাস্থ্যৰ কাৰণে যাতে এটা তেওঁলোকে ভৱিষ্যতে এটা যাতে বিপদ নহয় সেই কথাখিনি সজাগতা কৰাৰ কাৰণে মই কিছু মুহূৰ্তৰ আগতে আমাৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদকো মই অনুৰোধ জনাইছোঁ বা তেওঁলোকে আহ্বান ৰাখিছোঁ যে আমাৰ এতিয়া ছাত্ৰ ছাত্ৰী প্ৰায় ২,৫০০ হৈছে। গতিকে ২,৫০০ থকা ছাত্ৰ ছাত্ৰী এটা বিশাল অঞ্চলত ৰিপ্ৰেজেণ্ট কৰে। তেওঁলোককো আমি কৈছোঁ যে গাঁও অঞ্চলত যিখিনি মৎস্য পালক আছে তেখেতসকলক অলপ বুজাব লাগে বৈজ্ঞানিক পদ্ধতিত যে অকল লাভৰ কাৰণে মাছটো ডাঙৰ সোনকালে হোৱাৰ কাৰণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আমাৰ স্বাস্থ্যৰ প্ৰতি যিটো আমি এটা আকাংক্ষা হৈছে যে আমাৰ মাৰাত্মক বেমাৰবিলাক হোৱাৰ যিটো আশংকা এইখিনি যাতে আমি কিছু পৰিমাণে লাঘৱ কৰিব পাৰোঁ। মই আমাৰ জুলজি বিভাগ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বীৰ জৰিয়তে ইতিমধ্যে কথা পাতিছোঁ আৰু আমি হয়তো ভৱিষ্যতে আমাৰ এটা ইণ্টাৰনেল কোৱালিটি এচুৰেঞ্চ চেলছ আছে, IQAC বুলি কয়, তেওঁলোকৰ জৰিয়তে আমি এই গুণগত মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি হয়তো ইয়াৰ ওচৰৰ গাঁওবিলাকৰ মাজতো আমি যাবলৈ প্ৰয়াস কৰিম। আৰু আপোনালোকৰ আজি প্ৰচেষ্টাটো খুব ভাল প্ৰচেষ্টা হৈছে, কাৰণ আজি কিছু সংখ্যক মৎস্যজীৱী পালক বা তেনেকুৱা আমি মানুহ দেখিছোঁ। আপোনালোকৰ জৰিয়তে এই কথাখিনি তেওঁলোকৰ ওচৰত নিবেদন কৰক
স্থানীয় বিধায়ক মহোদয় আহিব, তেওঁৰ জৰিয়তে কৰক, যাতে লাভ হওক। আমাৰ মৎস্য পালন কৰি লাভ কৰিবই লাগিব, কিন্তু আমাৰ যাতে স্বাস্থ্যৰ প্ৰতি এটা এই নহয়, প্ৰত্যাহ্বান নহয় আমাৰ হেল্থৰ কাৰণে, এইখিনি কথাও আমি লগে লগে চোৱাটো উচিত। হাজোৰ চুৰেণ দাস মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ সংগীতা মেধিয়ে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমাৰ ক্লাছত আমি সেইবিলাক কথা কওঁ। আমাৰ ইক'লজি বুলি আমাৰ কিছুমান পেপাৰো আছে, য'ত নেকি বা ফিচাৰী বুলিও পেপাৰ আছে, য'ত নেকি এই ধৰণৰ কথাবিলাক মানে উল্লেখ থাকে বা আমি সজাগতাৰ কাৰণে কওঁ। আৰু এটা ডাঙৰ কথা যে এই ৰাসায়নিক সাৰবিলাক যিবোৰ খেতি পথাৰত ব্যৱহাৰ কৰা হয় বা যিখিনি ইউৰিয়া দি পেলাই আমি যিটো শুনো মানে মীন পালনৰ ক্ষেত্ৰত যে ব্যৱহাৰ কৰিলে বহুত মানে দ্ৰুতভাৱে বৃদ্ধি পোৱা বুলি আমি শুনো বা সেইটো তেনেকুৱা প্ৰেক্টিচ মানে কৰি আহিছে বহুত মানে অজানিতে হওক বা জানিয়ে হওক। তো এইখিনিৰ পৰা কি হয়, ইউট্ৰফিকেশ্যন বুলি এটা মানে যিটো আমাৰ চাইণ্টিফিক টাৰ্ম আছে, মানে তাৰ অৰ্থটো হৈছে যে যিটো সাৰ আছে সেই সাৰটোৰ ফলত যিখিনি আমাৰ মানে মানে যিখিনি হেৰি আছে, পানীৰ যিটো পৰিৱেশবিলাক আছে, পুখুৰী হওক ফিচাৰী হওক, তাত মানে মেটেকা বা অন্য মানে একুৱাটিক মানে জলজ জীৱ উদ্ভিদ তাৰ বহুত বৃদ্ধি হৈ যায় মানে। তো এই বৃদ্ধিৰ ফলত কি হয়, সূৰ্যৰ পোহৰ বা অক্সিজেন পানীৰ তললৈকে যাব নোৱাৰি বিভিন্ন ধৰণৰ আমাৰ পানীত থকা জৈৱ বৈচিত্ৰতা হ্ৰাস পাই আহিছে। সেইটো এটা নিগেটিভ ইফেক্ট আছে, সেইটো ইনডাইৰেক্ট নিগেটিভ ইফেক্ট। যেনেকৈ আমাৰ মাছত ডাইৰেক্টলি ইফেক্ট নহ'লেও আমাৰ অন্যান্য জীৱ মানে যিখিনি জলজ জীৱ পোৱা যায় সেইখিনিৰ ওপৰত এফেক্ট কৰি আছে। আৰু যিহেতু এইবোৰ চব খাদ্য শৃংখলত জড়িত হৈ আছে, গতিকে আমি ইয়াৰ লগতে মীন পালনৰ লগতে আমাৰ অন্যান্য জৈৱ বৈচিত্ৰতা ৰক্ষা কৰাৰ কাৰণে এই ধৰণৰ ব্যৱহাৰটো কমোৱাটো উচিত। আৰু সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আজি এই মানে যিটো প্ৰগ্ৰাম পাতিছে, সজাগতা সভা পাতিছে, তাত আমি ৰাখিছোঁ। আৰু ইয়াৰ লগতে আমাৰ ষ্টুডেণ্টবিলাকক যিটো ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম FYUGPত থাকে, তাতো যাতে ইহঁতে এই ধৰণৰ কামত জড়িত হৈ পেলাই কিবা শিকে বা ইয়াৰ মানে সৎ ব্যৱহাৰ ভৱিষ্যতে কৰিব পাৰে, সেই ধৰণে আমি জড়িত কৰিবলৈ প্ৰয়াস এটা চলাই আছোঁ। উল্লেখযোগ্য যে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে উৎপাদন কৰা মাছৰ উত্তম বজাৰ চাহিদা আছে আৰু ই স্বাস্থ্যৰ বাবে হানিকাৰক নহয়। কিন্তু অধিক উৎপাদনৰ স্বাৰ্থত কিছু মীনপালকে মীন পালন পুখুৰীত যথেষ্ট সংখ্যক সাৰ আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে, যিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে। নিজৰ সততা আৰু কৰ্তব্যনিষ্ঠতা হাতত ৰাখি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মীন পালনত নিয়োজিত হ'লেও মীন পালনৰ জৰিয়তে লাভৱান হ'ব পাৰি। মীন পালনৰ লাভালাভ অনুধাৱন কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহুতো মীনপালক আগবাঢ়ি আহিছে ইয়াৰ জৰিয়তে স্বনিয়োজন হ'বলৈ। তেনে এগৰাকী আগশাৰীৰ মীনপালক তথা মীনপোনা উৎপাদনকাৰী হ'ল কামৰূপ জিলাৰ দক্ষিণ সিংৰা অঞ্চলৰ শিক্ষিত যুৱক ৰিতেশ দাস। নিজৰ প্ৰজনন কেন্দ্ৰত লাচিম ভাঙোন, বগা শিঙৰা, পাভ আদি মাছৰ প্ৰজনন কৰিবলৈ সক্ষম হোৱা হাজো অঞ্চলৰ গৌৰৱ ৰিতেশ দাসে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই মাছ পালনৰ লগত জড়িত আছোঁ প্ৰায় 2003 চনৰ পৰাই। সৰুৰ পৰাই মোৰ দেউতাই আগতে কৰিছিলে, তাৰ আগৰ পৰাই কৰিছে। আমি মৎস্যজীৱী হয়, মানে মাছ পালন কৰি পেলাই আমি ঘৰ পোহপালন দি আছে দেউতাহঁতে। তাৰপিছত আকৌ মই পঢ়া শুনা কৰি পেলাই মই BA পাছ কৰিছোঁ। 2016 চনতে BA পাছ কৰি পেলাই মানে মই 2003 পৰাই মই মৎস্যৰ লগত মানে এই মৎস্য পালনৰ লগত জড়িত। আমি দেখিছোঁ যে আপুনি হেচাৰী বনাইছে মাছৰ পোনা উৎপাদন কৰাৰ কাৰণে। গতিকে এই হেচাৰীত এনে কি মাছৰ পোনা উৎপাদন কৰে বাৰু? এই হেচাৰীটো মই 2018 চনৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। 2018 প্ৰথমতে মই ৰৌ মিৰ্কা, বাহুৰ পৰা আদি কৰি কমলকাট এইবিলাক মাছ ব্ৰিডিং কৰিছিলোঁ। কিন্তু এতিয়া নতুনকৈ মানে আজি 2021 পৰা মই ভিয়েটনামী কৰিছোঁ। নেক্সট কৰিলোঁ 2022 কৰিলোঁ এইটো লাচিম ভাঙনটো কৰিলোঁ। লাচিম ভাঙনটো ছাকচেছফুল হোৱাৰ পিছতে মই ভাবিলোঁ যে মই এইবাৰ গুলচাটো যোনটো বগা শিঙৰা বুলি কয় সেইটো মই কৰিছোঁ। তাৰপিছত লগতে আকৌ এই পাবদাটো কিন্তু সেনেকৈ ভাল হোৱা নাই যদিও বা মই বৈজ্ঞানিকভাৱে মই যিসকল মানে আমাৰ ওপৰৰ মানে বৈজ্ঞানিক মানে ব্যৱস্থা আছে সেই পদ্ধতিত মই কৰিম বুলি মন কৰিছোঁ। হয়, আমি দেখিছোঁ যে পাভ আৰু বগা শিঙৰা ইয়াৰ চাহিদা লাহে লাহে বহুত বাঢ়ি গৈছে। মীন পালকসকলে ইয়াৰ পোনা প্ৰতিপালন কৰিছে আৰু কম দিনতে লাভৱানো হৈছে। এই সন্দৰ্ভত আপুনি কি কয় এই অঞ্চলত?
এই অঞ্চলত মানে আমি যিহেতু মৎস্যজীৱী আমি মাছ পালন কৰিয়ে খাওঁ মানে যিটো আজিকালি কিছুমান মানুহে মানে কম্পিটিশ্যনত আহি গৈছে যদি আমি ভাবোঁ ৰৌ মিৰ্কা যদি 100 টকা 200 টকা কিলো বা 250 টকা কিলো যায় কিন্তু গুলচা আৰু এই বগা শিঙৰাটো যদি আমি বজাৰত বিকোঁ তাত 900 টকা বা 950 টকা 1000 টকা কিলো যায় 1 কিলো মাছত সেই হিচাপে মীনপালক সকলে মানে এই বাছি ল'লে যে বগা শিঙৰাটো ক'লে আমি লাভালাভ হ'ম আৰু কম দিনৰ ভিতৰতে হয়তো এই লাভৱানটো আমি দেখিব পাম সেইকাৰণে এনেকুৱা ধৰণৰ সেই কাৰণতে এই গুলচা আৰু পাবদা মাছটো আমাৰ ইয়াতে কৰা মানে হেৰি কৰা হয় পালন কৰা হৈছে আৰু আমি দেখিছোঁ যে একেলগেও ৰৌ আৰু বাহু মাছৰ লগত একেলগেও মানে ধৰক যিহেতু এইটো নিম্ন স্তৰত থাকে গতিকে পাভ মাছ বা শিঙৰা মাছ পালন কৰিব পাৰি এই সন্দৰ্ভত আপোনাৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতা পাৰি মানে ছাৰ এইটো যদি আমি এটা যদি 1 বিঘা পুখুৰীত যদি আমি পাভ মাছ যদি প্ৰায় 20,000 দিওঁ তাৰ লগত যদি আমি ৰৌ মিৰ্কাটো দিওঁ ৰৌ মিৰ্কাটো ছাৰ আমাৰ ধৰক সংখ্যা কম দিব লাগে 200-300 মান দিলে 2-3 মাহতে বিক্ৰী কৰিব পাৰি মানে এই ৱেষ্ট আধাৰ যোনখিনি ৰৈ যায় ৰৌ মিৰ্কা খাই পেলাই 2-3 মাহতে আমি বিক্ৰী কৰিব পাৰোঁ এটা পুখুৰীত আমি বেছিকৈ মাছ ৰখাৰ ফলত কিমান মান দিছিল বিঘা মানে 3 বিঘা আছিলে 3 বিঘাত আমি 1,20,000 মাছ এৰি দিছিলোঁ মেলি দিয়াৰ পিছতে আমাৰ কি হ'ল মানে তাত 10,000 মান মাছ হয়তো মৃত্যু হৈছিলে তাৰপিছত 1,20,000 মান মাছ আছিলে থাকাৰ ফলত আমাৰ প্ৰায় 6-7 মাহ আমি যেতিয়া মাছটো ডাঙৰ হ'ল 6 মাহ 7 মাহত মানে তাত মাছ বেছি থকাৰ কাৰণতে হয়তো হ'ব পাৰে মানে গেছ মানে এইটো কি বুলি কয় এমনিয়া সৃষ্টি হৈ পেলাই মোৰ হয়তো মানে মাছ মৰিলে বহুতখিনি মাছ মৰিলে প্ৰায় 10 কুইণ্টেল মাছ মৰি গ'ল পাভ মাছ গুলচা মাছটো হয় শিঙৰা মাছ গতিকে মীন পালকসকলে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব নিৰ্দিষ্ট নিৰিখতে এনেকুৱা পোনা মেলে আৰু খাদ্য দিয়াৰ ক্ষেত্ৰত বিশেষকৈ আৰু আপোনাৰ এনে ধৰক পানী চলাচল কৰাৰ কাৰণে কিবা এৰেচন বা তেনেকুৱা এৰিটৰৰ ব্যৱস্থা আমাৰ ইয়াত নাই কিন্তু আমি মানে হেৰি কৰি দিওঁ মটৰ লগাই কিনে মটৰ আৰু এইটো কি বুলি কয় আমাৰ যোনটো ডিজেল ইঞ্জিন আছে এই দুটা লগাই কিনে আমি স্প্ৰে কৰি দিওঁ পানীটো স্প্ৰে তেতিয়া মাছটো হয়তো থামি যায় কিছু পৰিমাণে সকাহ পায় একেটা পুখুৰীত কম সময়তে অধিক মাছ উৎপাদনৰ বাবে বেছিকৈ খাদ্য প্ৰয়োগ কৰিলে এৰেহা খাদ্যৰ পৰা এমনিয়া সৃষ্টিৰ আশংকা থাকে পুখুৰীৰ পানীত এমনিয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা সন্দৰ্ভত হাজোৰ ক্ষেত্ৰ বিষয়া অৰূপজ্যোতি দাসে এনেদৰে কয় আগতীয়াকৈ আমাৰ যিবিলাক মানুহ আছিলে আমাৰ সেইখিনি মীনপালকসকলে আগতে আইএমচিটো বেছি পালন কৰিছিলে কিন্তু ইণ্ডিয়ান মেজৰ কাপ ৰৌ বাহু মিৰিকা পালন কৰিছে কিন্তু সেই মাছটোৰ বৰ্তমান বজাৰ মূল্য যিটো আমাৰ লোকেল যিটো স্পেচিছ আছে আপোনাৰ গুলচা পাবদা তাৰ তুলনাত কম সেই গতিকে যিখিনি আমাৰ গুলচা আপোনাৰ থলুৱা প্ৰজাতি এই যিবিলাক শিঙৰা ডাঙৰ শিঙৰা আছে গুলচা আছে তাৰ আমাৰ বজাৰ মূল্যটো বহুত বেছি ইয়াতে যদি ৰহু বাহু মিৰিকাত হায়েষ্ট আপোনাৰ 500 টকালৈকে যায় কিন্তু আপোনাৰ গুলচা আৰু পাভ মাছটো 1000 টকালৈকে বজাৰ মূল্য পোৱা যায় প্ৰতি কেজিত তাৰ কাৰণে এই এটা এবিঘা পুখুৰীত যদি মানুহ এজনে 20,000 গুলচা বা পাবদা খেতি কৰে লগতে অলপ পৰিমাণৰ আপোনাৰ ৰৌ বাহু মিৰিকা দিলে সেই তুলনাত আপোনাৰ পুখুৰীটোৰ পৰা যদি 3 লাখ টকা ইনকাম কৰিব লাগিছিল সেই পুখুৰীটোৰ পৰা 6 লাখ টকা মানুহজনে বছৰি ইনকাম কৰিব পাৰে সেইকাৰণে মানুহবিলাক আজিকালি মটিভেট হৈছে নেকি মটিভেট হৈছে আৰু বৰ্তমান দেখা গৈছে যে বহুখিনি মানুহে আমাৰ ইয়াতে গুলচা পাবদা কৰি আছে এই একাডি আৰু অঞ্চলত বা হাজো অঞ্চলত বহুখিনি পুখুৰীতে আপোনাৰ গুলচা পাবদা বৰ্তমান ষ্টেজত কৰি আছে মানুহখিনিয়ে আৰু বিজ্ঞানসন্মতভাৱে কৰিছে আমাক খুদে কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয় সিহঁতৰ পানীৰ পৰীক্ষাৰ প্ৰব্লেম হ'ব পাৰে সেনেকুৱা ধৰণৰ আমি সহযোগ কৰি দি আছোঁ সিহঁতক সহযোগ কৰি দি আছে আপোনালোক গতিকে এনে ধৰক আমি গম পাওঁ যে এবিঘা পানীকালিত আমাৰ এনেকুৱা যদি পাভ আৰু শিঙৰা এনেকৈ পালন কৰে তেনেহ'লে 1000 কেজি প্ৰায় এনেকুৱা ধৰণৰ মাছ উৎপাদন কৰিব পাৰে আৰু লগতে অলপ 300-400 কেজি ভকুৱা আৰু ৰৌ এনেকুৱা মাছ উৎপাদন কৰিব পাৰে গতিকে যিহেতু বজাৰ মূল্য বেছি সেইকাৰণে আগ্ৰহী হোৱা বুলি ভাবে নে মানুহবিলাক আজিকালি ধৰক ৰৌ বাহুৰ প্ৰতি মানে বেছি আসক্তি নহয় কাৰণে এইটো বুলি ভাবে চাব গ'লে দুটাই হয় মানে ৰৌ বাহু মিৰিকাত দানাটো বেছিকৈ লাগে কিন্তু এইটো যিটো থলুৱা আমাৰ গুলচা আৰু পাবদা আছে তাৰ কাৰণে দানাটো কমকৈ লাগে
আৰু তাৰোপৰি আমাৰ গুলছা আৰু পাবদাৰ ৰেটটো বজাৰ মূল্য বেছি বেছি। সেইটো কাৰণত মানুহখিনি অলপমান কিন্তু এতিয়া যিটো মানে ধৰক মাছৰ পোনাৰ সমস্যা আছিল এতিয়া এই সমস্যাটো নাই নেকি বাৰু পোনা উপলব্ধ আছে নেকি এতিয়া পোনা মানে আমাৰ এইটো ৰিটেইল আছে নিজে কৰি আছে তেখেতৰ হেডচাৰীৰ পৰাও লৈ ল'ব পাৰিব আৰু লগতে আৰু আমাৰ কিছুমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে সেইবিলাকৰ তাতো উপলব্ধ হৈ গৈছে বঙাইগাঁৱত আমাৰ এজন জয়দেৱ চৰকাৰ আছে তেখেতৰ তাতো পোৱা যায় সেনেকৈ বিচাৰিলে আমি কণ্টেক্ট কৰাই দিওঁ আৰু মানুহখিনি সেই প্ৰকাৰে আনি কিনে কালচাৰটো কৰি আছে ইয়াতে ধৰক আমি গম পাইছোঁ যে আপুনি ব্যক্তিগতভাৱেও পাভ মাছ মই ব্যক্তিগতভাৱেও মই পাভ মাছ আৰু গুলছা মাছ এটা পুখুৰীত কৰি আছোঁ এটা ভাল ৰিজাল্টে পাইছোঁ এই মাহত আপোনাৰ এই কেজিত আপোনাৰ 50টামান আহি গৈছে এতিয়ালৈকে গতিকে সময়ত হয়তো 15-20টামান আহি যাব মীন পালনৰ লাভালাভ অনুধাৱন কৰি শিক্ষিত নৱপ্ৰজন্মই এই খণ্ডটোত আত্মনিয়োগ কৰাটোৱে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ হাজো একাডী অঞ্চলৰ মীনপালকসকলক অনুসৰণ কৰি ডেকা প্ৰজন্মই মীনখণ্ডত বিনিয়োগ আৰু সংযোজন কৰি সুখী অনুভৱ কৰা যুৱ প্ৰজন্মৰ এচামে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় ৰিতেশে মানে ধৰক আমি দেখিছোঁ পাভ মাছো কৰিছে শিঙৰা কৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকে কি কয় কি দেখিছে নহয় আপোনালোকে হয় দেখিছোঁ আমি ৰিতেশ দাৰ পৰা আমি মানে পাভ আৰু গুলছা এই দুটা মানে আমি লৈ আমাৰ খালত পুহিছিলোঁ তাৰপিছত যোৱা বছৰত আমাৰ 10 লাখ টকা মানে লাভৱান হৈছোঁ আমি 10 লাখলৈকে লাভৱান হৈছে 10 লাখ টকালৈকে লাভৱান হৈছোঁ এতিয়া কেইবিঘামান আছে পুখুৰী 3 বিঘামান হ'ব 3 বিঘামান খালটো হয় গতিকে এই মাছখিনি এনে কি দামত বিক্ৰী কৰিছে 1050 টকালৈকে বিক্ৰী হৈছে ইমান দাম পাইছে নহয় হয় হয় বহুত দাম পাইছে গতিকে এই যে ডেকা ল'ৰাবিলাক আমি দেখিছোঁ ডেকা ল'ৰাবিলাক এতিয়া আগবাঢ়ি আহিছে যিহেতু কম দিনতে এইটো কৰিব পাৰি 5-6 মাহতে এনেকুৱা ধৰণৰ মাছটো হৈ যায় বিক্ৰী উপযোগী হৈ যায় 1 কেজিত কিমানটামান আহে এনেকুৱা পাভ ধৰক আপোনাৰ 20-25টা লৈকে আহে আৰু বগা শিঙৰাটো 30-35টালৈকে আহে 1 কেজিত আহে গতিকে ধৰক যাৰ 2-3 বিঘা পুখুৰী আছে এইবিলাকৰ পৰা তাৰমানে 8-10 লাখ মান টকালৈকে আয় কৰিব পাৰে গতিকে এই যে ধৰক ৰৌ বা মেৰিকা বা ভকুৱা তাতকৈ ইয়াত লাভ আছে নেকি বাৰু আচলতে ৰৌ মিৰিকাতকৈ বহুগুণে ইয়াতে পাভ আৰু শিঙৰাত লাভৱান হ'ব পাৰি তাৰমানে ইয়াত বজাৰ মূল্যটো মানে বহুত বেছি হয় হাই ডাবল হয় ধৰক শিঙৰা পাভৰ দাম আপোনাৰ 600ৰ ওপৰত যায় মানে 1000 টকালৈকে গুচি যায় আৰু আমি ৰৌ মিৰিকা কৰিলে মাত্ৰ 200-300 টকাতহে বিক্ৰী কৰিব পাৰোঁ প্ৰতি কেজিত গতিকে সেইকাৰণে আমাৰ ডেকা ল'ৰাবিলাক আমি আগবাঢ়ি অহাৰ কাৰণে ভাল পাইছোঁ এনে গাঁৱৰ এতিয়া প্ৰত্যেকটা পুখুৰীতে এতিয়া মানে অলপ এটা নতুন মাছ পালন কৰাৰ এটা হেৰি আহিছে নহয় জানো এতিয়া দিনহা একাডীত মানে আমাৰ প্ৰতি ঘৰ মানুহে মানে মৎস্যজীৱী বুলি ক'ব পাৰি হয় বেছিভাগ মানুহে মানে ফিচাৰীৰ লগত জড়িত পুখুৰীত বিজ্ঞানসন্মতভাৱে মীন পালনৰ ব্যৱস্থা পাভ আদি মাছ পালনৰ বিজ্ঞানসন্মত ব্যৱস্থা বুলি সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় ইয়াত আমাৰ যিবিলাক মীন পালক আছে এই মীন পালকসকলে তেওঁলোকে প্ৰথমতে তেওঁলোকে মীন পালন কৰি আছিল বিজ্ঞানসন্মতভাৱে মীন পালন কৰি আছিল কিন্তু তেওঁলোকে এই অঞ্চলত মীন পালন কৰিছিল ৰৌ বাহু মেৰিকা বা এনেকুৱা ধৰণৰ মাছৰ জৰিয়তে কিন্তু সময়ৰ লগে লগে তেওঁলোকে মানে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ যেনে পাভ আৰু বগা শিঙৰা বা যিটো লাচিম ভাঙন এইবিলাক মাছ তেওঁলোকে পালন কৰিব ধৰিলে আৰু আমাৰ ডেকা শক্তিখিনিও আগবাঢ়ি আহিল আৰু পোনা উৎপাদনকাৰীসকলো আগবাঢ়ি আহিল যাৰ ফলত তেওঁলোকে একক ভূমিখণ্ডত অৰ্থাৎ এবিঘা পানীকালিত তেওঁলোকে প্ৰায় 1000 কেজি এনেকুৱা ধৰণৰ মাছ উৎপাদন কৰিব পাৰে আৰু লগতে তাত ভকুৱা আৰু ৰৌ প্ৰায় 200 পৰা 300 কেজি উৎপাদন কৰিব পাৰে প্ৰতি বিঘা পানীকালিত যদি 1000 কেজি মাছ উৎপাদন কৰে প্ৰতি কেজিত মই ন্যূনতম 500 টকা বা 600 টকাও যদি আমি ধৰোঁ তেনেহ'লে অন্ততঃ এবিঘা পানীকালিতে তেওঁলোকে প্ৰায় 5 লাখ টকা উৎপাদন কৰিব পাৰে মাছ গতিকে কি খালি এই ক্ষেত্ৰত এটাই সাৱধান হ'ব লাগিব মই এইটো কথাই ক'ম তেওঁলোকক যে তেওঁলোকে যাতে নিৰ্দিষ্ট নিৰিখতে যাতে মাছ পোনাটো মেলে তেওঁলোকে অধিক লাভ হ'ব বুলি ভাবি এবিঘা পানীকালিত যদি কেনেবাকৈ 1 লাখ 1.5 লাখ ইমান পৰিমাণৰ পোনাটো মেলে তেনেহ'লে এটা সময়ত মানে ধৰক
3-4 মাহমান পিছত যেতিয়া মাছখিনি ডাঙৰ হ'ব তেতিয়াহ'লে মাছখিনিয়ে অক্সিজেন অৰ্থাৎ দ্ৰৱীভূত অম্লজানৰ অসুবিধাত পৰিব আৰু যাৰ ফলত কেতিয়াবা মাছৰ মৃত্যু হ'ব পাৰে। দ্বিতীয়তে আমাৰ তেওঁলোকে খাদ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ মাছৰ এটা নিৰ্দিষ্ট নিৰিখতে তেওঁলোকে খাদ্য খায় আৰু এই যদি খাদ্যৰ পৰিমাণটো যদি তেওঁলোকে বঢ়াই গৈ থাকে তেনেহ'লে পানীটো দূষিত হ'ব আৰু বিশেষকৈ এমনিয়া এইবিলাক যিবিলাক বাকলি নথকা মাছ, এই বাকলি নথকা মাছবিলাকৰ এটাই লক্ষণ হৈছে কি তেওঁলোকে যদি বেছিকৈ পানীত এমনিয়া থাকে, এমনিয়াৰ পৰিমাণটো যদি বাঢ়ে তেনেহ'লে তেওঁলোকে যিকোনো বেমাৰৰ প্ৰতি আসক্তি হ'ব আৰু লগে লগে তেওঁলোকে এমনিয়াৰ এইটো সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰে। গতিকে মই তৃতীয়তে আমি এইটো কথাই ক'ম যে খুব যেতিয়া গৰম আহিব পানীৰ যেতিয়া উপৰিভাগত উষ্ণতা যেতিয়া বাঢ়ি যাব আৰু তলিখনত যেতিয়া উষ্ণতা কমি থাকিব এইটোও তাৰমানে মাছখিনিক মানে অম্লজানৰ পৰিমাণটো কমাই দিয়াত সহায় কৰে পুখুৰীত আৰু যাৰ ফলত তাৰমানে বহুত মাছৰ অস্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে। গতিকে আমি আমাৰ মীন পালকসকলক এইটোৱে আজি তেওঁলোকক বুজাবলৈ আহিছোঁ যে তেওঁলোকে আমাৰ এনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালন কৰক, কিন্তু এটা নিৰ্দিষ্ট নিৰিখত অৰ্থাৎ প্ৰতি বিঘা পানীকালিত এনেকুৱা পোনা সৰ্বাধিক 20,000 পোনা মেলক আৰু গৰম দিনত তেওঁলোকে আগতীয়াকৈ পোনাটো মেলক, যেনেকৈ এপ্ৰিল-মে' মাহতে পোনাটো মেলক, যাতে তেওঁলোকে ছেপ্টেম্বৰ-অক্টোবৰ মাহতে এইখিনি মাছ উঠাই মেলি দিব পাৰে। কাৰণ কিয় কৈছোঁ, যেতিয়া তাৰমানে পানীৰ উষ্ণতাটো কমি যায়, যেতিয়া ঠাণ্ডা আহে তেতিয়াহ'লে যিকোনো মাছৰ বেমাৰ আৰু উপদ্ৰৱটো বেছি হয় আৰু এনেকুৱা ধৰণৰ মাছৰ সহজতে বেমাৰৰ প্ৰতি আসক্তি হয়, কাৰণ এইবিলাক বাকলি নথকা মাছ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীনপালকসকলে তেওঁলোকৰ মীন পালন পুখুৰীত বিজ্ঞানসন্মতভাৱে মীন পালন কৰিলে ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में